সিটেট এক্সামত মেথামেটিক্যাল টিচিং মেথডৰ পৰা প্ৰতি বছৰে কুৱেশ্যন আহে কিন্তু ইণ্ডাক্টিভ ডিডাক্টিভ এনালাইচিছ চেন্থেচিছ প্ৰব্লেম সলভিং আৰু এক্সপ্লৰেটৰী মেথডৰ পাৰ্থক্য মনত ৰাখিব নোৱাৰেনে এই এটা ভিডিঅ' চাই লওক সকলো ক্লিয়াৰ হৈ যাব সো মেথামেটিক্যাল টিচিং মেথডৰ ফাৰ্স্ট মেথডটো হৈছে ইণ্ডাক্টিভ মেথড মানে আগমনাত্মক পদ্ধতি আসামিজত কয় সো এবিলাক পেডাগজি সেকশনত কাম আহে প্ৰতিটো সেকশনৰ পেডাগজিত এবিলাক কাম আহে গতিকে তো মেথছ বুলিয়ে অনলি মেথছতে কামত নাহে আসামিজতো কামত আহিব কাৰণ আসামিজতো পেডাগজি খিনি আছে বা ইংলিশত আছে আৰু সিডিবিটো আছে গতিকে কামত সব জায়গাতে কামত আহে সো ভিডিঅটো সম্পূৰ্ণকৈ চাও ইণ্ডাক্টিভ মেথড মানে আগমনাত্মক পদ্ধতি ইয়াত কি হয় এক্সাম্পল টু রুল students observe examples first and then derive the general rule or formula inductive method মানে হৈছে এক্সাম্পলৰ পৰা ৰুললৈ যোৱা ইয়াত টিচাৰে প্ৰথমে কেইবাটাও এক্সাম্পল দিয়ে আৰু পিছত ৰুল দিয়ে আৰু ষ্টুডেণ্টে সেই এক্সাম্পলবোৰ অবজাৰ্ভ কৰি ৰুলৰ লগত কম্পেয়াৰ কৰি চাই তাৰ মানে স্পেসিফিক টু জেনাৰেলত যায় ইণ্ডাক্টিভ মেথডত স্পেসিফিক টু জেনাৰেলত যায় তাৰ কিছুমান ফিচাৰ্স আছে যেনেকৈ চাইল্ড চেন্টাৰ্ড এপ্ৰোচ আজিকালি চাইল্ড চেন্টাৰ্ডৰ জায়গাত লাৰ্নাৰ চেন্টাৰ্ডো দিব পাৰে কাৰণ চাইল্ড চেন্টাৰ্ড আৰু লাৰ্নাৰ চেন্টাৰ্ড একেই চাইল্ড চেন্টাৰ্ড এপ্ৰোচ মানে শিক্ষাৰ্থীক কেন্দ্ৰ কৰি শিকোৱা হয় মানে ষ্টুডেণ্টক কেন্দ্ৰ কৰি শিকোৱা হয় আৰু নেক্সট হৈছে বেসড অন অবজাৰভেশন এণ্ড ৰিজনিং অবজাৰভেশন আৰু ৰিজনিঙৰ ওপৰত ভিত্তি কৰি ইণ্ডাক্টিভ মেথড ইউজ কৰা হয় ইণ্ডাক্টিভ মেথড ইউজ কৰিলে কি হয় এনকাৰেজেস ডিসকভাৰী লাৰ্নিং সো ডিসকভাৰী লাৰ্নিঙত উৎসাহিত কৰে তাৰমানে ডিসকভাৰী লাৰ্নিং মানে কি ষ্টুডেণ্টে নিজে এক্সপিৰিয়েন্স কৰি পেলাই শিকা মানে লাৰ্নিং বাই ডুইং নেক্সট ডেভেলপস লজিক্যাল থিংকিং বিলাক কি হয় বৃদ্ধি হয় ডেভেলপ হয় তাৰপিছত লাৰ্নিং ইজ মোৰ পাৰ্মানেন্ট আৰু ইণ্ডাক্টিভ মেথড ইউজ কৰিলে লাৰ্নিং অধিক পাৰ্মানেন্ট হয় এটা এক্সাম্পল চাও এক্সাম্পল ললে বেস্ট কে বুজি পাব এক্সাম্পল টু চাও 2 + 4 6 হৈছে 4 + 6 10 হৈছে 6 + 8 14 হৈছে তাৰমানে যদি আপুনি ষ্টুডেণ্টক এক্সাম্পল দিয়ে ইভেন নাম্বাৰ প্লাস ইভেন নাম্বাৰ যোগ কৰিলে ফলটো কি হয় প্ৰডাক্টটো কি হয় ইভেন নাম্বাৰ তাৰমানে যদি দুটা যুগ্ম সংখ্যা যোগ কৰে তেতিয়া আনসাৰটো সদায় যুগ্ম সংখ্যা আহিব তাৰমানে ফাৰ্স্টত আপুনি এক্সাম্পল দিছে যে যুগ্ম সংখ্যা যোগ কৰি পেলাই কি যুগ্ম সংখ্যা ওলাইছে তাৰমানে ফাৰ্স্টত আপুনি এক্সাম্পল দিছে দুটা যুগ্ম সংখ্যা যোগ কৰিছে আৰু যুগ্ম সংখ্যা ওলাইছে তাৰপিছত ৰুলটো ষ্টুডেণ্টক কৈছে যে দুটা ইভেন নাম্বাৰ যদি আমি যোগ কৰো তেন্তে তাৰ প্ৰডাক্টটো কি ওলাই আহে ইভেন নাম্বাৰ ওলাই আহে এতিয়া প্ৰত্যেক মেথডৰ কিছুমান এডভান্টেজ আছে আৰু কিছুমান ডিসএডভান্টেজ আছে তো এডভান্টেজ সমূহ কি ইণ্ডাক্টিভ মেথডৰ প্ৰমোটস এক্টিভ পাৰ্টিসিপেশন তাৰ মানে ইণ্ডাক্টিভ মেথড ইউজ কৰিলে ষ্টুডেণ্ট এক্টিভ থাকে কেনেকৈ ষ্টুডেণ্ট এক্টিভ থাকে আপুনি ৰিয়েল লাইফত ফাৰ্স্টত এক্সাম্পল দি আছে তাৰপিছত ৰুল বিলাক পুট কৰি আছে ফলো কৰি আছে সো ষ্টুডেণ্ট কি হয় এক্টিভ থাকে তাৰপিছত ইমপ্ৰুভ আন্ডাৰষ্টেণ্ডিং অতি সহজে কনসেপ্ট ক্লিয়াৰ কৰে ডেভেলপ সাইন্টিফিক এটিটিউড বৃদ্ধি পায় কনফিডেন্স ইনক্ৰিজ হয় কনফিডেন্স বৃদ্ধি পায় আৰু কিছুমান ডিসএডভান্টেজ আছে যেনেকৈ টাইম কনজিউমিং যেহেতু আপুনি এক্সাম্পল দিব তাৰপিছত ৰুল ক'ব এক্সপিৰিয়েন্স কৰিব দিব ষ্টুডেণ্টক তো এটা কি হয় লং প্ৰসেস হৈ যায় গতিকে টাইম কনজিউমিং হয় নট সুইটেবল ফৰ অল টপিকস গোটেই কি সকলো টপিকৰ বাবে সুইটেবল নহয় নেক্সট ৰিকোয়াৰ্ডস কেয়াৰফুলি প্লেনিং সো টিচাৰে প্লেনিং ভালকে কৰিব লাগে এটো ইণ্ডাক্টিভ মেথডত সো ইণ্ডাক্টিভ মেথড ইমানখিনিয়ে এতিয়া আমি নেক্সট মেথডটো চাম ডিডাক্টিভ মেথড মানে নিগমনাত্মক পদ্ধতি ইণ্ডাক্টিভ মেথডৰ উলুটা এটো ৰুল টু এক্সাম্পল হ'ব the teacher explains the rule first and then gives example তাৰমানে ডিডাক্টিভ মেথডত টিচাৰে প্ৰথমে ৰুল বা ফৰ্মুলা বুজাই দিয়ে তাৰ পিছত এক্সাম্পল দিয়ে অৰ্থাৎ এটো জেনাৰেল টু স্পেসিফিক হ'ব আৰু তাৰ ফিচাৰ্স কি the teacher centered approach এটো ষ্টুডেণ্ট চেন্টাৰ্ড বা লাৰ্নাৰ চেন্টাৰ্ড নহয় কিয় নহয় কাৰণ ষ্টুডেণ্টে নিজে এক্সপিৰিয়েন্স কৰাৰ আগতে টিচাৰে ফৰ্মুলা কৈ আছে আৰু ফৰ্মুলা কৈ তাৰ পিছতে এক্সাম্পল দি আছে গতিকে ষ্টুডেণ্টৰ কোনো কামেই নাই ইয়াত গতিকে টিচাৰ চেন্টাৰ্ড এপ্ৰোচ হয় আৰু আমাৰ পেডাগজিত সদায় টিচাৰ চেন্টাৰ্ড এপ্ৰোচ হ'ব নালাগে নেক্সট starts with a general rule আৰু এটো
ফাৰ্ষ্টত ৰুল দি ষ্টাৰ্ট হয়, ফাষ্ট এণ্ড চিষ্টেমেটিক হয় আৰু সুইটেবল ফৰ ৰিভিজন। ৰিভিজনৰ কাৰণে সুইটেবল, কাৰণ টিচাৰে ফৰ্মুলা দিছে তাৰপিছত চল্ভ কৰি আছে এক্সাম্পল দি, গতিকে এইটো ৰিভিজনৰ কাৰণে সুইটেবল হয়। তো এডভান্টেজ কি? ছেভ টাইম, টাইম ছেভ হয়, ইজি টু টিচ, টিচিং সহজ হয় আৰু এইটো ইউজফুল ফৰ হায়াৰ ক্লাছেছ, হায়াৰ ক্লাছৰ বাবে ভাল আৰু কভাৰ চিলেবাছ কুইকলি, চিলেবাছ সোনকালে কমপ্লিট হয়। আৰু কিছুমান ডিজএডভান্টেজেছ আছে ডিডাক্টিভ মেথডৰ, যেনেকৈ পেচিভ লাৰ্ণিং। যিহেতু ষ্টুডেণ্টে ইয়াত কোনো ধৰণৰ ৰোল প্লে কৰা নাই, গতিকে এইটো পেচিভ লাৰ্ণিং হৈ গ'ল ষ্টুডেণ্টৰ কাৰণে। চ' পেচিভ লাৰ্ণিং মানে নিষ্ক্ৰিয় শিক্ষণ, যিটো নেকি পেডাগজিয়ে কি কৰে, পেডাগজি এইটো পেচিভ লাৰ্ণিং কেতিয়াও একচেপ্ট নকৰে, এক্টিভ লাৰ্ণিং হ'ব লাগে সদায়। লেছ অপৰচুনিটি ফৰ ডিস্কভাৰী, ষ্টুডেণ্টে ডিস্কভাৰী কৰিবলৈ অপৰচুনিটিয়ে নাপায়, কাৰণ টিচাৰে অলৰেডি কি কৰি দিছে, ৰুল কৈয়ে দিছে আগতে, অলৰেডি ফৰ্মুলা কৈয়ে দিছে আগতে। মে এনকাৰেজ ৰুট লাৰ্ণিং, ৰুট লাৰ্ণিং মানে মেমৰাইজেশ্যন, তাৰমানে মুখস্থ কৰা, ৰাট্টাবাজি। চ' এইটো এনকাৰেজ কৰে ৰুট লাৰ্ণিং, আৰু পেডাগজিত ৰুট লাৰ্ণিং একদম পুৰা তাৰ উল্টা, ৰুট লাৰ্ণিং হ'বই নালাগে, আণ্ডাৰষ্টেণ্ডিং লাৰ্ণিং হ'ব লাগে, কম্প্ৰিহেনশ্যন লাৰ্ণিং হ'ব লাগে। চ' এক্সাম্পল এটা আমি চাই লওঁ যে এটা ফৰ্মুলা, এৰিয়া অফ ৰেক্টেংগল, ৰেক্টেংগুলাৰ এৰিয়া ফৰ্মুলা কি? দিক পূৰণ প্ৰস্থ। চ' এইটো কি? এই ফৰ্মুলাটো কি কৰিব? এইটোতো ষ্টুডেণ্টে এক্সপিৰিয়েঞ্চ কৰিব নালাগে, ইয়াত ডাইৰেক্ট ফৰ্মুলাটো কি কৰিব লাগিব? মুখস্থ কৰিব লাগিব। চ' এইটো কি হ'ল? ৰুট লাৰ্ণিং হ'ল নে নাই? হ'ল। মেমৰাইজেশ্যন হ'ল নে নাই? হ'ল। চ' এইটো আছিলে ডিডাক্টিভ মেথড। এতিয়া আমি নেক্সট মেথডটো পঢ়িম, এনালাইচিছ মেথড। এনালাইচিছ মেথড মানে বিশ্লেষণ মেথড। বিশ্লেষণ মেথডত কি হয়? হোল টু পাৰ্টছ, এ কমপ্লেক্স প্ৰব্লেম ইজ ডিভাইডেড ইনটু স্মলাৰ পাৰ্টছ ফৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং। তাৰমানে কি? এনালাইচিছ মেথডত এটা ডাঙৰ প্ৰব্লেমক সৰু সৰু অংশত ভাগ কৰা হয় আৰু তাৰপিছত ষ্টেপ বাই ষ্টেপ সলিউশ্যন কৰা হয়। ছাপ'জ এক্সাম্পল এটা লওঁ যে আমি পেছেজবিলাক চল্ভ কৰিম, পেছেজবিলাক গোটেইটো পেছেজ পঢ়ি পেলাই তাৰপিছত কুৱেশ্যনখিনি পঢ়ি আমাৰ মনত নাথাকে, তো আমি কি কৰোঁ যে কুৱেশ্যন চাই পেলাই পেছেজখিনি পাৰ্ট পাৰ্টত ডিভাইড কৰোঁ আৰু ডিভাইড কৰি তাৰ পৰা আনচাৰটো ওলাওঁ। চ' হোল টু পাৰ্ট কৰোঁ। চ' ইয়াৰ কিছুমান ফিচাৰ্ছ আছে, যেনেকৈ লজিকেল এপ্ৰ'চ, লজিকেল থিংকিং ডেভেলপ হয়। তাৰপিছত ব্ৰেক ডিফিকাল্ট প্ৰব্লেমছ ইনটু চিম্পল ষ্টেপছ, তাৰমানে কি হয় যে কমপ্লেক্স প্ৰব্লেমবিলাক সহজ কৰিব পাৰি, সৰু সৰু পাৰ্টত ভাগ কৰিলে অতি সোনকালে হৈ যায় আৰু সহজ হৈ যায়। ইম্প্ৰুভ ৰিজনিং এবিলিটি, ৰিজনিং এবিলিটি বৃদ্ধি কৰে আৰু তাৰে কিছুমান এডভান্টেজ আছে, সেই এডভান্টেজসমূহ চাম এতিয়া। ইজি আণ্ডাৰষ্টেণ্ড, যে বুজিবলৈ একদম সহজ হয়। ডেভেলপছ ক্ৰিটিকেল থিংকিং, ক্ৰিটিকেল থিংকিং ডেভেলপ হয় আৰু সুইটেবল ফৰ প্ৰব্লেম চলভিং, প্ৰব্লেম চলভিঙৰ বাবে উৎকৃষ্ট। এতিয়া এক্সাম্পল এটা চাওঁ। এক্সাম্পল, ছাপ'জ এটা প্ৰব্লেম দিছে, তাক কি কৰিব, এনালাইচিছ মেথডত কেনেকৈ কৰিব? ফাৰ্ষ্টত আইডেণ্টিফাই গিভেন ডাটা, যে আইডেণ্টিফাই কৰিব কি কি ডাটা দিয়া আছে, তাৰপিছত সেই ডাটা অনুসৰি কোনটো ফৰ্মুলা পুট কৰিব লাগিব সেইটো চাই পেলাই ফৰ্মুলা পুট কৰিব, মানে চিলেক্ট ফৰ্মুলা কৰিব, তাৰপিছত কেলকুলেশ্যন কৰিব আৰু তাৰপিছত আনচাৰ ওলাই যাব। এনালাইচিছ মেথডত এনেকৈ কৰে। চ' এনালাইচিছ মেথড আছিলে এইখিনিয়ে। এতিয়া আমি নেক্সট মেথডটো চাম, সিনথেসিস মেথড, মানে সংশ্লেষণ পদ্ধতি। এইটো এনালাইচিছ মেথডৰ উল্টা হয়। এনালাইচিছ মেথডত আছিলে হোল টু পাৰ্ট, ইয়াত হ'ব পাৰ্টছ টু হোল। স্মল পিচেছ অফ ইনফৰমেশ্যন আৰ কম্বাইন্ড টু অবটেইন দ্য ফাইনেল সলিউশ্যন। সৰু সৰু ইনফৰমেশ্যন একলগ কৰি ফাইনেল আনচাৰ লৈ যোৱা হয়। মানে আমি ফাৰ্ষ্টত পাৰ্ট কৰি পেলাই গোটেইটো যাম, গোটেই প্ৰব্লেমটোত যাম। গতিকে ফিচাৰ্ছবিলাক হৈছে অপজিট হয় এনালাইচিছৰ, builds the final answer step by step গৈ পেলাই আমি সলিউশ্যনটো তৈয়াৰ কৰিব পাৰোঁ। অৰ্গেনাইজেছ আইডিয়াছ চিষ্টেমেটিকেলি, আৰু আইডিয়া চিষ্টেমেটিকেলি অৰ্গেনাইজ কৰে। আৰু এডভান্টেজসমূহ আছে ইয়াৰ, এডভান্টেজসমূহ কি কি? প্ৰডিউচেছ কমপ্লিট সলিউশ্যন, আৰু ইয়াতে কমপ্লিট সলিউশ্যন দিয়া যায়। ইম্প্ৰুভ অৰ্গেনাইজেশ্যন স্কিল বৃদ্ধি কৰে। ইজি টু ভেৰিফাই ৰিজাল্টছ, ৰিজাল্টছ ভেৰিফাই কৰাটো সহজ হয়। এক্সাম্পল, ডাটা দিয়া আছে, লগতে ডাটা দিয়া আছে আৰু ডাটাখিনিৰ লগতে আমি কি ফৰ্মুলা পুট কৰি দিম আৰু কেলকুলেশ্যনটো ওলাই যাব তেতিয়া, আৰু ফাইনেল আনচাৰত গুচি যাম। চ' তাৰমানে ইয়াতে আমি পাৰ্টকে গৈ পেলাই ফাইনেল আনচাৰটো ওলাই গ'লো। চ' এইটোৱে আছিলে আমাৰ কি সিনথেসিস মেথড। এতিয়া আহিব নেক্সট মেথডটো, মোষ্ট ইম্পৰ্টেণ্ট মেথড, পেডাগজিত এইটোৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে। প্ৰব্লেম চলভিং মেথড মানে সমস্যা সমাধান পদ্ধতি।
সো প্রবলেম সলভিং মেথডত কি হয় স্টুডেন্ট সলভ এ প্রবলেম বাই থিঙ্কিং রিজনিং এন্ড ডিসকভারিং দ্য সলিউশন তার মানে স্টুডেন্টে নিজে চিন্তা কৰি ৰিজনিং ব্যৱহাৰ কৰি সলিউশন বিচাৰে আৰু ইয়াক হিউৰিষ্টিক মেথড বুলি কোৱা হয় আগৰ ভিডিঅ'টোত কৈছিলো হিউৰিষ্টিক মেথড মানে স্টুডেন্টে নিজে চিন্তা কৰি পেলাই নিজৰ ৰিজনিং দি পেলাই নিজে এক্সপিৰিয়েঞ্চ কৰে তাৰ মানে নিজে সলিউশন কৰে এইটো হৈছে হিউৰিষ্টিক মেথড ফিচাৰ্স বিলাক কি স্টুডেন্ট সেন্টার্ড মানে লার্নার সেন্টার্ড হয় হয়তো লার্নার সেন্টার্ডে হ'ব লাগে এক্টিভিটি বেসড হয় কাৰণ এক্টিভিটি স্টুডেন্টে নিজে এক্টিভ হৈ পেলাই নিজে চিন্তা কৰি পেলাই সলিউশন কৰি আছে গতিকে এইটো এক্টিভিটি বেসড হয় এনকাৰেজ ক্ৰিয়েটিভিটি আৰু ক্ৰিয়েটিভিটি বহুত এনকাৰেজ হয় সাপোজ আপুনি এটা কোৱেশ্চন দি দিছে আৰু কোৱেশ্চনটোৰ কথা কৈছে যে এই কোৱেশ্চনৰ আনসাৰটো দুটা পদ্ধতিত কৰা বা দুই ধৰণে আনসাৰ দিয়া সো যিবিলাক স্টুডেন্ট ক্ৰিয়েটিভ মাইন্ডৰ হয় বা সেইবিলাক স্টুডেন্টে কি কৰে দুটা তিনটা আনসার দি দিয়ে আৰু আনসার কেইটা কারেক্টও হয় সো তাৰ মানে ক্ৰিয়েটিভিটি বৃদ্ধি কৰে যেতিয়া কোনো এটা বস্তু নিজে কৰিব সেই নিজে কৰাটো কি হয় ক্ৰিয়েটিভিটি ইনক্ৰিজ হ'ব নে নাই হ'ব স্টুডেন্টৰ ক্ৰিয়েটিভিটি ইনক্ৰিজ হ'ব ডেভেলপস ডিসিশন মেকিং স্কিল যে ডিসিশন মেকিং স্কিলও কি হ'ব স্টুডেন্টৰ উন্নত হ'ব আৰু এডভান্টেজ বিলাক কি ইম্প্ৰুভস এনালিটিক্যাল থিংকিং সো এনালিটিক্যাল থিংকিং কি হ'ব বৃদ্ধি হ'ব আৰু কনফিডেন্স বৃদ্ধি হ'ব তাৰপিছত প্ৰমোটস ইণ্ডিপেণ্ডেণ্ট লাৰ্নিঙো প্ৰমোট হ'ব প্ৰব্লেম সলভিং মেথডত এটা কুৱেশ্যন যে টিচাৰে সুধিছে এ ষ্টুডেণ্ট হেজ 20 rupees each notebook cost 5 rupees how many notebooks can be bought তাৰমানে এজন ষ্টুডেণ্টৰ হাতত 20 টকা আছে আৰু এটা নোটবুকৰ দাম 5 টকা তেতিয়াহ'লে সি বা তাই কিমানটা নোটবুক কিনিব পাৰিব সো ষ্টুডেণ্টে এইটো আনসাৰ ফাইণ্ড কৰিব আৰু আনসাৰটো দিব ডাইৰেক্ট ষ্টুডেণ্টে আনসাৰ দিব কিমান আনসাৰ দিব 4টা কিনিব পাৰিব সো ষ্টুডেণ্টে যেতিয়া গম পাব যে মোৰ হাতত 20 টকা আছে আৰু এটাৰ কষ্ট কিমান 5 তেতিয়া ডিভাইড কৰিব লাগিব 4 তাৰমানে নিজে চিন্তা কৰি পেলাই আনসাৰটো ওলাইছে তাৰমানে প্ৰবলেম সলভ কৰিছে গতিকে এইটো প্ৰবলেম সলভিং মেথড আৰু এইটো বেষ্ট মেথড হয় টিচিং লাৰ্নিং প্ৰসেসত সো প্ৰবলেম সলভিং মেথডৰ পৰা বহুত কোৱেশ্চন আহা দেখা যায় এতিয়া আমি ডিসকাস কৰিম নেক্সট মেথড এন্ড লাষ্ট মেথড নেক্সট মেথডটো হৈছে এক্সপ্লোৰেটৰী এপ্ৰোচ তাৰ মানে অন্বেষণাত্মক পদ্ধতি ইয়াতে কি হয় স্টুডেন্টস লার্ন বাই এক্সপ্লোরিং ইনভেস্টিগেটিং এন্ড এক্সপেরিমেন্টিং এক্সপ্লোরেটৰী মেথডত স্টুডেন্টে নিজে এক্সপ্লোর ইনভেস্টিগেট আৰু এক্সপেৰিমেন্ট কৰি শিকে টিচাৰে অনলি কি কৰিব ইয়াত গাইড কৰিব টিচাৰে শিকাই নিদিয়ে একো টিচাৰে অনলি ইয়াত গাইড কৰিব আৰু তাৰ ফিচাৰ্স বিলাক কি ইনকুৱাৰী বেসড লাৰ্নিং হয় নিজে কাৰণ যেহেতু স্টুডেন্টে নিজে ইনকুৱাৰী কৰি পেলাই কামটো কৰি আছে এক্টিভিটি ওৰিয়েন্টেড হয় তাৰমানে নিজে এক্টিভিটি কৰি আছে ইউজ টেকনলজি এণ্ড টিচিং এইডছ আৰু ইয়াত টেকনলজি আৰু টিচিং এইডছ যিকেইটা টিচিং পদ্ধতি আছে ব্যৱহাৰ কৰে তাৰপিছত এনকাৰেজ সেলফ লাৰ্নিং ষ্টুডেন্টৰ সেলফ লাৰ্নিঙত উৎসাহিত হয় বৃদ্ধি হয় এনকাৰেজ হয় আৰু এডভান্টেজ বিলাক মেক্স লাৰ্নিং ইন্টাৰেষ্টিং আৰু এনেকে যেতিয়া টেকনলজি টিচিং এইডছ ব্যৱহাৰ কৰি পেলাই শিকিব লাৰ্নিং বাই ডুইং প্ৰসেসত শিকিব তেতিয়া ষ্টুডেন্টৰ কি হ'ব পঢ়াত ইন্টাৰেষ্টটো বাঢ়ি যায় কনসেপ্ট ইম্প্ৰুভস কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিং কনসেপ্ট ক্লিয়াৰ হয় বহুত বেছি তাৰপিছত ডেভেলপস কিউৰিয়সিটি বৃদ্ধি মানে যেতিয়া ষ্টুডেন্টে নিজে কৰি আছে যে এইটো ষ্টেপৰ পিছত নেক্সট ষ্টেপ কি হ'ব তেতিয়া আগ্ৰহটো বাঢ়ি যায় আৰু এই নেক্সট ষ্টেপৰ পিছত আৰু এটা ষ্টেপ কি হ'ব ইয়াৰ যিটো আগ্ৰহ সেইটো ষ্টুডেন্টৰ কি হয় বাঢ়ি যায় নেক্সট এনহেন্স প্ৰবলেম সলভিং স্কিলো বৃদ্ধি হয় এক্সাম্পল জিঅ'জেব্ৰা যিকোনো সফটৱেৰ ইউজ কৰিব পাৰে লেবৰেটৰী ইউজ কৰিব পাৰে হেণ্ডছ অন এক্টিভিটিজ হাতে এক্টিভিটিখিনি কৰিব পাৰে ইণ্টাৰেক্টিভ লাৰ্নিং কৰিব পাৰে সো এইখিনি বৃদ্ধি হয় গোটেইখিনি মেথড মই এক্সপ্লেইন কৰিলো এতিয়া শৰ্টলি এক্সপ্লেইন কৰো যিটো অতি সোনকালে ৰিভাইজ কৰিব পাৰিব এনেকে মনত ৰাখিব 1 সেকেন্ডত এনেকে মনত ৰাখিব পাৰিব যে ইন্ডাক্টিভ মানে এক্সাম্পলৰ পৰা ৰুলত যায় ডিডাক্টিভ মানে ৰুলৰ পৰা এক্সাম্পল যায় এনালাইসিস মেথডত মানে হোল টু পাৰ্ট যায় সিনথেসিসত যায় পাৰ্ট টু হোল প্ৰবলেম সলভিং ডিসকভাৰ দ্য সলিউশন আৰু এক্সপ্লোৰেটৰী মানে লাৰ্ন বাই এক্সপ্লোৰেশন ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু এনেকা ধৰণৰ ভিডিঅ' পাবলৈ ফলো কৰিবলৈ নাপাহৰিব আজি আছিলে পেডাগজি ডে 2 ফৰ পেপাৰ 1 এণ্ড পেপাৰ 2 পিছলৈ মেথছৰ কন্টেন্ট লৈ আনিম নোটছটো পাই যাব মোৰ টেলিগ্ৰাম চেনেল পপুলাৰ ক্লাसेस বুলি আছে মই ডেসক্ৰিপচনত মেনশন কৰি দিম সো আপোনালোকে ল'ব পাৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিঅ'